সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, যদি কোনো ব্যক্তিয়ে সৰুৰে পৰাই ভগৱানৰ ভক্তি কৰি আহে, হনুমানৰ ব্ৰত ৰাখে, শ্ৰীকৃষ্ণৰ পূজা কৰে আৰু গণেশৰ সাধনা কৰে, কিন্তু ইমানখিনি কৰাৰ পিছতো জীৱনত নাহে সুখ, নাহে শান্তি আৰু সৰুৰে পৰাই ৰোগ ব্যাধিয়ে এৰি নিদিয়ে, তেন্তে প্ৰশ্ন উঠে এনে কিয় হয়? দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম অসম ৰাজ্যৰ কামৰূপ জিলাৰ নিবাসী শ্যামল কুমাৰৰ সৈতে। শ্যামলে সমাজত চলি অহা পৰম্পৰাগত ভক্তি অনুসৰি শ্ৰীকৃষ্ণ আৰু গণেশৰ সাধনা কৰিছিল। তেওঁ হনুমানৰ ব্ৰত উপবাস ৰাখিছিল, কিন্তু এই সকলো কৰাৰ পিছতো জীৱনত কোনো প্ৰকৃত লাভ নাপালে। সৰুৰে পৰাই তেওঁ শ্বাসজনিত ৰোগত ভুগি আছিল, যাৰ বাবে তেওঁৰ জীৱন বহু কষ্টেৰে ভৰা আছিল। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে, তেতিয়া তেওঁৰ জীৱনত আহিল এক অদ্ভুত পৰিৱৰ্তন। শ্যামলে কয় যে নাম দীক্ষা লোৱাৰ পিছত তেওঁ শাৰীৰিক, মানসিক আৰু আৰ্থিক তিনিও দিশতে আশ্চৰ্যজনক লাভ পায়। আহক শুনো শ্যামল কুমাৰৰ সঁচা আৰু প্ৰেৰণাদায়ক কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নামটো শ্যামল কুমাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ অসমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আগষ্টৰ 10 তাৰিখ আৰু 2017। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, জেনেৰেল মানুহে যেনেকৈ ভক্তি কৰে, যেনেকৈ হনুমানৰ ভক্তি, শ্ৰীকৃষ্ণ ভক্তি সাধনা এইবিলাকেই কৰিছিলোঁ। যেনেকৈ হনুমান গণেশৰ আছিলে অকণমান 1.5 আঙুল আকন্দৰ এনেকুৱা সৰু বনাই পেলাই পূজা কৰিব লাগে সিদ্ধিৰ কাৰণে। আৰু কামাখ্যা দেৱীত আমাৰ ইয়াতে যায়, যেনেকৈ কামাখ্যা দেৱীৰ ওচৰত অম্বুবাচীত যাব লাগে, লাল কাপোৰ আনি এইবিলাক তাবিজ চাবিজ বনাই কাম কৰে। আৰু আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আটাইবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? কোনো লাভ পোৱা নাছিলোঁ। মই হনুমানৰ প্ৰত্যেক দিন মঙলবাৰে ব্ৰত উপবাস ৰাখিছিলোঁ, ৰাতিপুৱাৰ পৰা আবেলিলৈ। তাৰপিছত আহাৰ কৰিছিলোঁ, লেংগুৰ চৰাইছিলোঁ, কিন্তু আজিলৈ কোনো ফল পোৱা নাছিলোঁ। কৃষ্ণদেৱৰ জন্মাষ্টমীত পুৰা ৰাতি আমি নাম কীৰ্তন ধৰিছিলোঁ, তথাপি কোনো উপকাৰ হোৱা নাছিল। আৰু তেতিয়া মোৰ বেমাৰ আছিলে, যেনেকৈ হাঁপানী বেমাৰ। ৰাতি মই শুব নোৱাৰোঁ, গলত বন্ধ হৈ থাকে কফৰ দ্বাৰাই, উশাহ ল'ব নোৱাৰোঁ আৰু বহি থাকিব লাগে। কোনো সকলো ডক্টৰৰ ওচৰত গৈছোঁ, যেনেকৈ মাৰোৱাৰ গুৱাহাটীত চবচে দামী মাৰোৱাৰী মেটাৰনিটি হস্পিটেল আছিলে, তাৰ ডক্টৰে মোক ইনহেলাৰ দিছিল। বজাৰত সেই ইনহেলাৰো পোৱা নাছিলোঁ। গতিকে বহুত কষ্টত আছিলোঁ। আৰু কোৰ্টৰ ফালৰ পৰা আইন কানুনত বহুত কোৰ্ট কেছ আগুৰি ধৰিছিল। মই মানে বহুত নাৰ্ভাছ হৈ গৈছিলোঁ। পঢ়া শুনাৰ পৰা আজি পঢ়িব পৰা নাছিলোঁ, যাৰ কাৰণে যিহেতু কোৰ্ট কেছ আৰু বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছিলে, এইবিলাকৰ অসুবিধাৰ কাৰণে একো হোৱা নাছিলে। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এনেকুৱাকৈ আহিলোঁ যে মই যেতিয়া ব্ৰত কৰি হনুমানৰ ব্ৰত কৰিছিলোঁ সদায়, আহি মই এঘৰ মানুহ তাত ডেইলি বহিছিলোঁ। মোৰ বন্ধু আছিলে শংকৰ বুলি, মোৰ ঘৰৰ ওচৰতে। তেওঁ তাৰমানে মোক এই টিভিত এই প্ৰগ্ৰামটো দেখা পাই মোক সদায় বহাইছিল আৰু কৈছিল, এওঁ কৈ আছে যে কবীৰ চাহেবৰ এনেকুৱা বোলে ভগৱান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়। মোক থুলমূলকৈ তেওঁলোকে কৈছিলে। এইটো মই তেতিয়া কৈছিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয় আৰু হনুমান ভগৱান নহয়, কি ধুনীয়া ধুনীয়া ভগৱান, কবীৰ চাহেব ভগৱান। ঠিক আছে, তেনেহ'লে তেওঁ কৈছিলে যে মইতো এইবিলাক নামানো, মই এনেকৈ কৈছিলোঁ। আৰু এইবিলাক মই কৈছোঁ এই প্ৰগ্ৰামবিলাক টিভিত নাচাবা, এনেকৈ কৈছিলোঁ। কিন্তু তেওঁ ৰেগুলাৰ চাইছিলে আৰু তেওঁ দিল্লীলৈ ফোন কৰিছিলে। বিভিন্ন ধৰণৰ ৰোগ বোলে ভাল হৈছে, টিভিত প্ৰগ্ৰামবিলাকত যিবিলাক সাক্ষাৎকাৰ আহে সেইবিলাক চাই তেওঁ অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁ হোজাইত গৈ নাম দীক্ষাৰ কাৰণে মোক লগ ধৰিলে যাবৰ সময়ত। তেতিয়া মই তেওঁক
সহায় কৰাৰ কাৰণে মই গ'লোঁ তেওঁৰ লগত আৰু তেওঁ নাম দীক্ষা লৈ আহিলে মই নাম দীক্ষা লৈ অহা নাছিলোঁ তেওঁ লগত আহোঁতে কিছুমান কিতাপ আনিছিলে এই কিতাপ এখন খালি মই পঢ়িছিলোঁ আৰু মই কৈছোঁ তোমাৰ যদি বেমাৰটো ভাল হয় ঠিক আছে ময়ো নিশ্চয় নাম ল'ম তেওঁ 15 দিন 20 দিন ভক্তি কৰাৰ পিছত তেওঁ ক'লে তেওঁতো কোনো বেমাৰ নাই ভাল হৈ গৈছে বেমাৰ এনেকৈ কৈছে যে ময়ো ভাবিলোঁ যে তোমাৰ যদি বেমাৰটো ভাল হৈছে তেনেহ'লে ময়ো টেষ্টিং কৰি চাওঁ আৰু সেইকাৰণে মই লগে লগে এসপ্তাহমান পিছত গৈ মোৰ নাম উপদেশ ল'লোঁ লৈ মই পৰীক্ষা কেনেকৈ মোৰ এই বেমাৰবিলাক যে আছিল সমস্ত বেমাৰ যেনেকৈ হাঁপানি বেমাৰ আৰু এই হাঁপানি বেমাৰ মানে কেনেকুৱা আপোনাৰ শ্বাস ল'ব নোৱাৰি কিমান বছৰ ধৰি আপোনাৰ এই হাঁপানি ৰোগটো আছিল এইটো মই প্ৰায় মই জন্ম পোৱাৰ পিছত মানে ক্লাছ 4 মানৰ পৰা মই গম পাওঁ স্কুলত যেতিয়া মই পঢ়িব লাগে থিয় হৈ তেতিয়া মই পঢ়িব নোৱাৰোঁ মোৰ মানে উশাহ বন্ধ হৈ গৈছিলে তেতিয়াৰ পৰা মই কষ্ট পাই আছিলোঁ আৰু এইবিলাক মানে বুকত যেতিয়া কফ জমা হয় তেতিয়াতো জানেই কাহি মানে জ্বৰ হৈ যায় তাৰপিছত চৰ্দি হৈ যায় ডক্টৰ তাত মানে বছৰত মই 4 বাৰ কৰি যাব লাগে ৰাস্তাৰে মই খোজকাঢ়িব নোৱাৰোঁ উশাহ ধূলিৰ কাৰণে ধূলি সোমালেই মোৰ এইটো হয় দোকান আছিলে দোকানত মই বহিব নোৱাৰোঁ যে যেতিয়া দোকানৰ আৰমালি চাফা কৰিব লাগে পূজাৰ সময়ত এনেকৈ ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিলে আমাৰ সাধাৰণ দৰ্শকে এই কথাবোৰ কেনেকৈ মানি ল'ব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে যিহেতু বৰ্তমান আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে আপুনি যি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ বাবে আপুনি হয়তো উন্নত চিকিৎসা কৰিলে হয় নিশ্চয় ঠিক হ'লে হয় কিন্তু এই কথাষাৰ আপুনি কেনেকৈ বিশ্বাস দিয়াব আমাৰ এই যিসকল দৰ্শকে টিভি চেনেলত আপোনাক প্ৰত্যক্ষ কৰি আছে হয় এইটোতো বহুত ডাঙৰ কথা যে এজন সন্তৰ নাম উপদেশৰ পৰা লোৱাৰ পিছত বিশ্বাস কৰিবৰ কাৰণে এইটোতো বহুত ডাঙৰ কথা তাৰ কাৰণে এইটো মোৰ নিজৰ প্ৰেক্টিকেলি এইটো মই বিশ্বাস কৰিছোঁ যিহেতু মই টেষ্টিং কৰি চালোঁ আৰু ডক্টৰ মাৰোৱাৰী মেটাৰনিটি এনেকুৱা হস্পিটেল বা আমাৰ ভূতনাথত চবচে আয়ুৰ্বেদিকৰ ডাঙৰ ডক্টৰ এটা আছে তেওঁৰ পৰাও খাইছোঁ উপায় নাই আৰু এইবিলাক এতিয়া প্ৰেছক্ৰিপশ্যনবিলাক আছে মোৰ লগত মই অনা নাই আজি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত অন্য আৰু আপুনি কি লাভ পাইছে অলপ জনাব হয় মইতো RTI ৰিচাৰ্চ পাৰ্চন মই যিবিলাক কোৰ্ট কেছ মানে 2003ত আমি হাৰি গৈছিলোঁ হাইকোৰ্টে অৰ্ডাৰ দিছে যে মই মোৰ দেউতাৰ লগত এটা কেছ চলি আছিলে যে মই ঘৰৰ পৰা ওলাব লাগে হাইকোৰ্টেও ওলাব দিছে যে এই কেছটো ডিছমিছ কৰি দিছিলে যে তোমালোকে ঘৰৰ পৰা ওলাই যোৱা এনেকুৱা এটা কেছ মই 2017ত নাম দীক্ষা লোৱাৰ পিছত আচৰিত সেই ডকুমেণ্টত এনেকুৱা এটা মানে মই RTI দ্বাৰা ধৰিলোঁ হাইকোৰ্টেও মানে দিয়া জাজমেণ্ট আজিলৈকে মানে ঠিকমতে ঘৰৰ এইবিলাক লাগু হোৱা নাই তেনেকুৱা আৰু NF ৰেলৱে মই বহুত RTI দিছোঁ দিয়াৰ পিছত মালিগাঁও এৰিয়াটো জানেই 3000 4000 5000 বিঘা মাটি ৰেলৱে দখল কৰি আছে এইবিলাকৰ ওপৰত মই বহুত RTI দি মই সুফল পোৱা নাছিলোঁ কিন্তু 2017ৰ পিছত তেওঁলোকে মানে মানি ল'লে আৰু ডিমাৰ্গেট কৰিলে তেওঁলোকৰ RTI দিয়াৰ পিছত এইবিলাক সুফল পাইছোঁ তেওঁলোকে নিজৰ মাটি এৰি দিলে আৰু ডিমাৰ্গেট কৰিবলৈ বাধ্য হৈ গ'ল মই RTI বিলাক দিয়াৰ পিছত আৰু এনেকুৱা ডাঙৰ কেছ মোকৰ্দমাত মই মানে সফলতা অৰ্জন কৰিছোঁ অন্য কিবা লাভ ছাৰ জনাব অন্য ফালৰ পৰা এতিয়া ফাইনেন্সিয়েলি মই খুবেই ভাল এতিয়া মোৰ বিজনেছত বহুত উন্নতি আগতে ছাৰ আপুনি কি কৰিছিল আগতেতো মোৰ কম্পিউটাৰ ক্লিনিক বুলি এখন আছিলে আমাৰ ফেঞ্চি বজাৰ দোকান এখন আছিলে তাতে মই কম্পিউটাৰ কাম কৰিছিলোঁ তাৰ আগতে মই ICICI প্ৰুডেন্সিয়েল HDFC বেংক এক্সকাৰ্ড বেংক এনেকুৱা বহুত ধৰণৰ কোম্পানীত কাম কৰিছিলোঁ কিন্তু কোনো ফালৰ পৰা সুফল পোৱা নাছিলোঁ কিন্তু 2017ৰ পিছত মোৰ সকলো ফালৰ পৰা নিজৰ বিজনেছ এতিয়া কৰিছোঁ কিন্তু সুফল খুবেই ভাল বিজনেছত ছাৰ সঁচাকৈ আচৰিত কথা এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মই জনসমাজকতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ পৰমাত্মাৰ চৰণত এনেকুৱা এজন সন্ত আছে যাৰ নাম দীক্ষা লোৱা মাত্ৰকেই নিজৰ সমস্যাবিলাক সমাধান হ'ব আৰু পৰমাত্মাই সবচে ডাঙৰ জনম মৃত্যুৰ পৰা বচাব আহিছে গতিকে মানুহে বিশ্বাস কৰিব নোৱাৰে কিন্তু যেতিয়া নাম দীক্ষা ল'ব লগে লগে তেওঁ
এইবিলাক মৰ্যাদা সহকাৰে ভক্তি কৰিলে সুফল পাবই। আৰু আজি নেটৰ যুগ, বিভিন্ন ধৰণৰ ফেচবুক, টুইটাৰ, ছ'চিয়েল মাধ্যম চলি আছে। গতিকে ইয়াতে সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচন আহে, তাত সন্ত ৰামপালজী মাৰি দিলেই ফেচবুকত আহি যাব। আৰু তাত সৎসংগৰ তলত এটা পিলাপাতি চলি আছে, তাত ফোন নম্বৰ আছে। গতিকে ফোন নম্বৰ কালেক্ট কৰি তেওঁলোকে যিকোনো মুহূৰ্তত ইয়াতে যোগাযোগ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ লাভান্বিত হ'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। পৰমেশ্বৰ কবীৰ দেৱ আমি সকলো আত্মাক যথাৰ্থ জ্ঞান দিয়াৰ বাবে আহে আৰু সেই জ্ঞান তেওঁ মুখ কোমলেৰে স্বয়ঙে কয়। সেয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী ব্ৰহ্মণে মুখে অৰ্থ হ'ল সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু সেই অমৰ বাণীত তত্ত্বজ্ঞানক জনাৰ পিছত প্ৰাণীয়ে পূৰ্ণৰূপেৰে মুক্তি প্ৰাপ্ত কৰে। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক যি সচিদানন্দ ঘনব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম পূৰ্ণ পৰমাত্মা সত্যপুৰুষে স্বয়ঙে আহি মুখ কমলেৰে যি জ্ঞান দিয়ে সেয়া তত্ত্বজ্ঞান। সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে আৰু নিষ্কপট ভাৱেৰে সৰলতাৰে প্ৰসন্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ কৰিব। ইয়াৰ পৰা এইটো কথাটো সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা এয়া সচিদানন্দ ঘনব্ৰহ্ম নহয়, এয়া পৰমক্ষৰ ব্ৰহ্মও নহয়, এয়া কমপ্লিট গড নহয়। আৰু দ্বিতীয়তে এইটো কথা সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞান ইনকমপ্লিট, এয়া কমপ্লিট নহয়। কাৰণ গীতাৰ জ্ঞানদাতাই স্বয়ঙে কয় যে কোনো তত্ত্বজ্ঞান আছে আৰু সেয়া গীতাতকৈ বেলেগ। যদি গীতাৰ ভিতৰতে সেই জ্ঞান থাকিলে হয় তেন্তে সেয়া কৈ দিলে হয় যে গীতাৰ অধ্যায় নম্বৰ অমুকত আপুনি সেই জ্ঞান পঢ়ক, সেয়া তত্ত্বজ্ঞান। তেওঁ স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই কোনো অন্য জ্ঞান আছে যি গীতাৰ জ্ঞান যি মই দি আছোঁ তাতকৈ বেলেগ আৰু সেয়া কমপ্লিট জ্ঞান, কমপ্লিট স্পিৰিচুৱেল নলেজ। আৰু তৃতীয়তে এইটো কনচেপ্ট ক্লিয়াৰ হ'ল যে গীতাৰ জ্ঞানদাতাও সেই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহয়। সেইবাবে তেওঁ তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ তত্ত্বজ্ঞানক বুজাৰ বাবে অৰ্জুনক কৈছে। গতিকে সেই তত্ত্বদৰ্শী সন্ত পুণ্যাত্মাসকল এই দাস ৰামপাল দাস সেই তত্ত্বদৰ্শী সন্ত যি জ্ঞান শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ নাই, দেৱীৰো নাই, গীতাৰ জ্ঞানদাতা এই ক্ষৰ পুৰুষৰো নাই। সেই জ্ঞান পৰমেশ্বৰে সেই অমৃতবাণীত কবিৰ বাণীত লিখিছে আৰু কবিৰপন্থীয়েও সেই জ্ঞান বুজি নাপালে। যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণী যাক সূক্ষ্ম বেদ বুলি কোৱা হয়, সেই সূক্ষ্ম বেদক যাক কবিৰপন্থী বুলি কোৱা হয় তেওঁলোকেও বুজি নাপালে। কিয়নো বেদক বুজাটো এয়া জনসাধাৰণৰ স্তৰৰ কথা নহয়। गुरु बिन काहु न पाया ज्ञान, जो थोथा बुस छड़े मूड किसान। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रह अज्ञानी। कारण गुरुर অবিহনে বেদক বুজি পোৱা নাযায় আৰু গুৰুৰ অবিহনে যিয়ে বেদ পঢ়ে
তেওঁলোকে সাৰ বস্তুৰ সৈতে পৰিচিত নহয়, সাৰাংশৰ কথা নাজানে। গতিকে তেওঁলোকৰ প্ৰযত্ন এনেকুৱা হয় যেনে কোনো মূৰ্খ খেতিয়কে তুঁহবোৰক গুৰি কৰি তাৰ পৰা চাউল প্ৰাপ্ত কৰাৰ চেষ্টা কৰে। যেনে ধৰক ধান খেৰৰ মুঠি পৰি আছে ক'ৰবাত, আৰু সেই মুঠিটোক কোনোবাই কোবাই আছে, আৰু যদি তাক কোনোবাই সোধে কি কৰি আছা, ধান উলিয়াই আছোঁ, তেন্তে এয়া ব্যৰ্থ প্ৰযত্ন। তেওঁ বুদ্ধিমান ব্যক্তি নহয়, তেওঁ হয়তো মদৰ নিচাত আছে অথবা পাগল। গতিকে এই প্ৰকাৰে কৈছে যে বেদ গুৰুৰ অবিহনে পঢ়াটো, এই নকলি গুৰুসকলেও বেদ পঢ়িব নোৱাৰে। আজিলৈকে যিসকল ঋষি মহৰ্ষি আছিলে সেই সকলোবোৰ নকলি, তেওঁলোক গুৰু নহয়, তেওঁলোকৰ আধ্যাত্মিক জ্ঞান শূন্য আছিল। গুৰু স্বয়ং পৰমাত্মাই আহে। তুম চাহেব তুম সন্ত হো, তুম সতগুৰু তুম হংসে, গৰীব দাস তেৰে ৰূপ বিন ওৰ ন দূজা অংশে। আদৰণীয় স্বামী ৰামানন্দদেৱে যেতিয়া পৰমাত্মাক সচখণ্ড সতলোক যথাৰ্থ স্থানত দেখিলে, তেতিয়া তেওঁক ইয়াতো বাৰাণসীতো দেখিলে, কাশীত দেখিলে সেই কবিৰ ভগৱানক। তেতিয়া কৈছিলে দহু থোৰ হে এক তো और बया एक से दो। গৰীবদাস দেৱে চিত্ৰাংকন কৰি আছে, যেনেদৰে তুলসীদাসে ৰামায়ণ কৰি আছিলে। গৰীব দাস তুম হম কাৰণে তুম আয়ে হো মগজো। ৰামানন্দদেৱে কৈ আছে যে আমাৰ বাবে আপুনি সতলোকৰ পৰা গতি কৰি আহিছে। দুয়োটাত আপুনিয়ে আছে, ওপৰতো সত্যলোকতো সচখণ্ডতো আপুনি আছে আৰু ইয়াতো আপুনিয়ে আছে। দহু ঠোৰ হে এক তো ভয়া এক সে দো, गरीब दास हम कारणे तुम आए हो मगजो। तुम साहेब तुम संत हो, तुम ही भगवान हो, परमेश्वर हो। আৰু বাস্তৱতো আপুনি সন্ত, যিগুণ সন্তৰ ভিতৰত থাকে। তুমি সৎগুৰু, সৎগুৰু মানে সঁচা জ্ঞান দিওঁতা, সকলো সৎগ্ৰন্থৰ সৈতে পৰিচিত আপুনিয়ে হয়। আৰু আপুনিয়ে শংখ হয়। শংখ মানে বিকাৰ ৰহিত আত্মা, য'ত কোনো ধৰণৰ কোনো দুখ নাথাকে। ৰিয়েলত যিবোৰ ভগত থাকে, কোৱা হয় স্বামী ৰামানন্দদেৱে কৈ আছে বাস্তৱত ভগৱানো আপুনিয়ে হয়, যি ৰিয়েল গড হয়। আপুনি কমপ্লিট গড, আৰু আপুনি সন্ত যিয়ে শান্ত স্বভাৱৰ হয়, আৰু আপুনি সৎগুৰু, সকলোবোৰ সৎগ্ৰন্থক জানোতা। सतगुरु के लक्षण कहूँ मधुरे बैन विनोद, चार वेद सठ शास्त्र वो कहे 18 बोध। সৎগুৰুৰ লক্ষণৰ কথাও কৈ দিলে যে যি সকলো সৎগ্ৰন্থৰ বিষয়ে জানোতা তেওঁই সৎগুৰু হয়। গতিকে সেই সকলো সৎগ্ৰন্থৰ জ্ঞান পৰমেশ্বৰে স্বয়ং সৎগুৰুৰ ৰূপত আহি 600 বছৰ আগতে কবিৰ বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছিলে। গতিকে ইয়াত কৈছে যে সেই পৰমাত্মাই স্বয়ং আহিয়ে নিজৰ জ্ঞান দিয়ে। তেওঁ বাস্তৱত গুৰু হয়, আৰু তেওঁৰ দ্বাৰা কোৱা অমৃতবাণী লিপিবদ্ধ কৰা হয়। যি সূক্ষ্ম বেদ আছে, যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণী আছে, সেয়া কবিৰ বাণী। সেই সূক্ষ্ম বেদক কবিৰপন্থীয়ে বুজি নাপালে। সাধাৰণ সমাজটো বহুত দূৰত আছে তাৰ বিধান আৰু পৰমাত্মাৰ জ্ঞানৰ পৰা। যিসকলে নিজকে কবিৰপন্থী বুলি কয়, তেওঁলোক নকলি হয় সকলো, কাৰণ তেওঁলোকৰ তাত কবিৰ চাহেবৰ যথাৰ্থ জ্ঞান নাই, তেওঁলোকৰ যথাৰ্থ ভক্তিবিধি নাই। গতিকে সেইবাবে তাৰ পিছত পৰমাত্মাই স্বয়ং অন্য মহাপুৰুষসকলকো লগ কৰিলে, নিজৰ সাক্ষী বনাবলৈ যে কবিৰ ইজ গড। পুণ্যাত্মাসকল, পৰমাত্মাৰ যি জ্ঞান আছে পৰমাত্মাই দিব পাৰে। জীৱই নিজৰ শক্তিৰ বলেৰে অথবা নিজৰ অভ্যাস প্ৰযত্নৰে পৰমাত্মাক জানিব নোৱাৰে। যদি জানিব পাৰিলে হয়, তেন্তে তেওঁলোকে 1000 বছৰ মেডিটেশ্যন সমাধি কৰি চাই লৈছিলে। এতিয়া যি 2.5 ঘণ্টা ৰাতিপুৱা, 2.5 ঘণ্টা গধূলি ভক্তি কৰি মুক্তিৰ দাবী জনাই, সেয়া ফোপোলা দাবী হয়। 1000 বছৰ তেওঁলোকে এই শৰীৰক বহুত কষ্ট দি চালে,
কিন্তু শেষত কৈ দিলে যে গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ, পৰমাত্মাৰ কেৱল প্ৰকাশহে দেখা পোৱা যায়। গতিকে পৰমাত্মাক দেখা নাপায়। যদি পৰমাত্মাৰ কেৱল প্ৰকাশহে দেখা পোৱা যায় তেন্তে বিনা পৰমাত্মাৰ প্ৰকাশ ক'ৰ পৰা আহিল? এয়াতো এনেকুৱা যেনে আমাৰ শৰীৰ। এয়া এনেকুৱা হয় যেনে কোনো সৰু বৰ পুখুৰীৰ ওচৰত ঘৰ বনোৱা আছে, কোনো মহল বনোৱা আছে, আৰু সেই সূৰ্যৰ পোহৰ সেই সৰোবৰৰ পানীৰ পৰা ৰিফ্লেক্ট হৈ, প্ৰতিবিম্ব হৈ, আৰু সেই ঘৰটোৰ কোনো ছাদত পৰি আছে। গতিকে তাত যি পোহৰ পৰি আছে সেয়া সূৰ্যৰ হয়, কিন্তু সেয়া সূৰ্য নহয়। আৰু কোনোবাই যদি কয় সেয়া পোহৰটো সূৰ্যৰ হয় যিটো আমি ঘৰত পৰা দেখি আছোঁ, কিন্তু সূৰ্য নিৰাকাৰ, তেন্তে তেওঁ বুদ্ধিমান ব্যক্তি হয় জানো? গতিকে এই শৰীৰৰূপী মহলত সেই পৰমাত্মাৰ ৰিফ্লেক্টেড মানে প্ৰতিবিম্বৰ দ্বাৰা হোৱা যি পোহৰ, যি প্ৰতিবিম্ব দেখা পায় এওঁলোকে, আৰু শেষত তেওঁলোকে এইটোৱেই মানি ল'লে যে পৰমাত্মা নিৰাকাৰ, পৰমাত্মাৰ কেৱল পোহৰহে দেখা পোৱা যায় ত্ৰিকুটিত, অথবা য'ত তেওঁলোকে ধ্যানৰ ব্যৰ্থ প্ৰযত্ন কৰে। গতিকে পোহৰ বিনা পৰমাত্মাৰে পোহৰ ক'ৰ পৰা আহিল? গতিকে পৰমাত্মা নিৰাকাৰ কেনেকৈ হ'ল যদিহে তেওঁৰ পোহৰ দেখা পাইছা? নিশ্চয় আছে। গতিকে সূৰ্যক নিৰাকাৰ বুলি কোৱাসকল আৰু সূৰ্যৰ পোহৰ দেখা দাবী জনাওঁতাসকল তেওঁলোক বুদ্ধিহীন প্ৰাণী। গতিকে এই স্থিতি বুজিয়েই জানি ল'বা যে এই অজ্ঞানী ঋষি মহাঋষি আৰু আজিলৈকে যিসকল পৰমাত্মাৰ সৈতে অপৰিচিত সন্ত তেওঁলোকে এয়াই থিয়ৰি কৈছে। লাগিলে তেওঁলোক ৰাধাস্বামী পন্থৰ সৈতে জড়িত হওক, অথবা ধন সদগুৰুৰ পন্থৰ সৈতে নাইবা জয়গুৰু পন্থৰ, অথবা কোনো অন্য। আজিলৈকে আপোনালোকে যিমানবোৰ সন্ত ঋষি মহৰ্ষি যাৰ পৰা বিচাৰ শুনে তেওঁলোকে ক'ব পৰমাত্মা নিৰাকাৰ। আৰু যিসকলে নিৰাকাৰ আৰু সাকাৰ দুয়োটা স্থিতিৰ কথা কয় তেওঁলোক একেবাৰে অজ্ঞান। তেওঁলোকে কয় পৰমাত্মা মূলতেতো নিৰাকাৰেই হয়, কিন্তু ইয়ালৈ সাকাৰ হৈ আহে, যেনে শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ ৰূপত। কিবা কথা হ'ল? তেন্তে নিৰাকাৰ আৰু সাকাৰ বেলেগ কেনেদৰে হ'ল? সাকাৰ অথবা নিৰাকাৰ বুলি মানা? কোনো বস্তু দুয়োটা সঁচা হ'ব নোৱাৰে। যদি কোনোৱে কয় অন্ধও হয় দেখাও পায়, এইটো হ'ব নোৱাৰে। অন্ধ যদি অন্ধই তেওঁ দেখা নাপায়, আৰু যদি দেখে অন্ধ কেনেকৈ? নিৰাকাৰ যদি সাকাৰ কেনেকৈ হ'ল? সাকাৰ যদি নিৰাকাৰ কেনেকৈ? গতিকে যিসকল মহাপুৰুষক পৰমাত্মাই স্বয়ং লগ কৰিলে, নিজৰ চেষ্টাৰে পুণ্যাত্মাসকল আজিলৈকে কোনেও ভগৱানক পোৱা নাই। ৰাজ্যও ত্যাগ কৰিলে, পৰিয়ালো ত্যাগ কৰিলে, জংঘললৈ বনলৈ গৈ গুফাটো থাকি চালে, ধূনা লগায়ো চেষ্টা কৰিলে, চাৰিওফালে জুই লগায়ো, আৰু নিজৰাটো থিয় হৈ সাধকসকলে পৰমাত্মাক প্ৰাপ্ত কৰাৰ চেষ্টা কৰিলে, কিন্তু অল ইন ভেইন মানে সকলো নিষ্ফল হ'ল। কাৰণ তেওঁলোকৰ সাধনা একৰ্ডিং টু দ্য শাস্ত্ৰ নাছিলে। তেওঁলোকৰ সাধনা শাস্ত্ৰ অনুকূল নাছিলে, মনে সজা আচৰণ আছিলে। আৰু এতিয়াও যিসকলে মনৰ মতে আচৰণ কৰি আছে তেওঁলোকেও নিজৰ জীৱন ব্যৰ্থ কৰি আছে। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 23 আৰু 24 স্পষ্ট কৰিছে যে শাস্ত্ৰৰ বিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে, নাতো তেওঁলোকে কিবা সুখ পায়, না তেওঁলোকে পৰম গতি প্ৰাপ্ত কৰে, না তেওঁলোকৰ কোনো কাৰ্য সিদ্ধ হয়, কোনো সিদ্ধিও প্ৰাপ্ত নহয়, অৰ্থাৎ ইউজলেছ, ব্যৰ্থ। গতিকে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 24 স্পষ্ট কৰিছে, সেইবাবে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত সদগ্ৰন্থই প্ৰমাণ। সদগ্ৰন্থৰ আধাৰতে তুমি নিজৰ কোনটো সাধনা কৰিব লাগে কোনটো সাধনা কৰিব নালাগে এয়া নিৰ্ণয় কৰিবা। কোনো দন্ত কথা লোকবেদত বিশ্বাস নকৰিবা। গতিকে যিমানেই এয়া কৈ আছে যে পৰমাত্মা নিৰাকাৰ হয়, তেওঁ ক'তো নাথাকে, তেওঁৰ কোনো বডি নাই, পৰমাত্মা বডিলেছ হয়, গতিকে এওঁলোক ভ্ৰমিত, তেওঁলোকৰ একো জ্ঞান নাই আধ্যাত্মিক মাৰ্গৰ। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই আহি লগ কৰিলে
তেওঁ স্বয়ঙেই আহি লগ কৰিলে। তেওঁৰ এটা বিধান আছে, তেওঁ এনেকুৱা লীলাই কৰে যি আমাৰ বেদে প্ৰমাণ দি আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86, মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82, মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54, মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ নম্বৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 96, মন্ত্ৰ 16 পৰা 20 লৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰৰ 8 আৰু 9। আৰু অন্য স্থানতো এয়া প্ৰত্যক্ষ প্ৰমাণ আছে যে পৰমাত্মা ওপৰত থাকে সত্য লোকত। তেজময় লোকত এখন পৃথিৱী আছে যি স্বপ্ৰকাশিত, আৰু তাৰ পৰা পৰমাত্মা ৰজাৰ দৰে বিৰাজমান হৈ আছে। সিংহাসনত মানে তখতত, সিংহাসন বুলি কোৱা, তখত বুলি কোৱা, যেনে কোৱা হয় নহয় দিল্লীৰ সিংহাসনত বাবৰৰ ৰাজ্য ইমান বছৰলৈকে আছিলে। তখত মানে সিংহাসন, গদ্দি। গতিকে অনন্তকালৰ ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনত মানে তখতত সেই পৰমাত্মা ৰজাৰ সমান বিৰাজমান, আৰু তাৰ পৰা গতি কৰি আহে আৰু আহি ভাল আত্মাবোৰক লগ কৰে আৰু তেওঁলোকক যথাৰ্থ জ্ঞান দিয়ে, নিজৰ সৈতে পৰিচিত কৰায়। সেই লীলা কবিৰ পৰমাত্মাই আল্লাহু আকবৰে সচিদানন্দ ঘন ব্ৰহ্মই কৰিছে, যি কাশীত 120 বছৰলৈকে শিপিনীৰ লীলা কৰি সশৰীৰে আহিছিলে, সশৰীৰে গুচি গ'ল। নিজৰ গুণ অনুসাৰে সেই পৰমাত্মাই কোন কোন মহাপুৰুষক কলিযুগত লগ পালে, যিয়ে দাসৰ নটিচত আছে, নলেজত আছে। আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, শিখ ধৰ্মৰ প্ৰৱৰ্তক, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জাৰ হাৰিয়ানাৰ, আদৰণীয় ঘিচা দাসদেৱ, গাঁও খেখৰা জিলা মেৰাট উত্তৰ প্ৰদেশৰ, আদৰণীয় স্বামী ৰামানন্দ দেৱ, বাৰাণসীৰ, কাশীৰ। এই মহাপুৰুষসকলক পৰমাত্মাই নিজৰ লীলা অনুসৰি, নিজৰ গুণ অনুসাৰে লগ কৰিলে আৰু তেওঁলোকক সচখণ্ডলৈ লৈ গ'ল। যেতিয়া ধৰমদাসক সত্যলোকলৈ লৈ গৈছিল, 3 দিনলৈকে তেওঁ অচেতন হৈ থাকিল। 3 দিন আৰু 3 ৰাতি। এনেকৈ মুলুকদাসদেৱকো লৈ গৈছিল, তেওঁ 3 দিনলৈকে অচেতন হৈ আছিল। এনেকৈয়ে নানকদেৱকো লৈ গৈছিলে, শিখ ধৰ্মৰ প্ৰৱৰ্তককো। 3 দিনলৈকে নিৰুদ্দেশ হৈ থাকিল। তেওঁৰ শৰীৰ কোনোবা জংঘলত থৈ দিছিলে। তেওঁৰ আত্মাটো লৈ পৰমাত্মাই সত্যলোকলৈ গৈছিল, আকৌ 3য় দিনা এৰিলে। তাতে উপস্থিত থকা মানুহে ভাবিছিল যে তেওঁ বেই নদীৰ পানীৰ তলত ডুবি গৈছে নানক চাহেবদেৱ, কাৰণ ডুব মাৰি পানীৰ পৰা বাহিৰলৈ অহা নাছিল। তেওঁ গা ধুবলৈ ডুব মাৰিছিলে, তেওঁ তাৰ পৰা অন্তৰ্ধান হৈ গৈছিলে। এই প্ৰকাৰে আদৰণীয় দাদু চাহেবদেৱকো পৰমাত্মাই লৈ গৈছিলে। 3 দিনলৈকে তেওঁ অচেতন হৈ আছিল। 3 দিন 3 ৰাতি। আকৌ পিছদিনা আহি পৰমাত্মাই সেই আত্মা আকৌ ভৰাই দিলে। তাৰপিছত তেওঁ সচেতন হৈ গৈছিলে। তাৰপিছত আদৰণীয় গৰীবদাস চাহেবদেৱকো পৰমাত্মাই দিনৰ 10 বজাত লগ কৰিছিলে, খেতিত, জংঘলত। তেওঁ গৰু চৰাই আছিল তাত, গতিকে তাৰ পৰা লৈ গৈছিল। আৰু তেওঁক সেইদিনাই গধূলি বহু ৰাতিকৈ আকৌ এৰি দিছিলে। তেওঁক মৃত বুলি ভাবি চিতাৰ ওপৰত থৈ দিছিলে। চিতা জ্বলোৱাৰ আগতেই পৰমাত্মাই তেওঁৰ আত্মাটোক প্ৰৱেশ কৰাই দিছিলে তেওঁৰ বডিত। তেওঁ একেবাৰে থিয় হৈ উঠিল। এই প্ৰকাৰে আদৰণীয় ঘিচাদাস চাহেবদেৱো 3 দিন আৰু 3 ৰাতিলৈকে এনেকৈ অচেতন হৈ আছিল, আৰু 3য় দিনাই পৰমাত্মাই তেওঁৰ আত্মাটোক এৰি দিছিলে। গতিকে এই প্ৰকাৰে ৰামানন্দদেৱো কিছু ঘণ্টাৰ বাবেহে পৰমাত্মাৰ লগত ওপৰত আছিলে।
5-6 ঘণ্টা আৰু তেওঁৰ আত্মাক যেতিয়া আকৌ এৰিলে তেতিয়া তেওঁ পৰমাত্মাৰ প্ৰমাণ হ'ল, সাক্ষী হ'ল। গতিকে পুণ্যাত্মাসকল, তাৰ ভিতৰত আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চুৰাণী জিলা জেজ্জেৰৰ তেওঁক পৰমেশ্বৰে নিজৰ যথাৰ্থ জ্ঞান পুনৰ দিছিলে। এনেইতো অন্য মহাপুৰুষসকলকো দিছিলে, কিন্তু সেই সময়ৰ বাণী যি আছে মাজতে অলপ চলপ কিবা ৰৈ গৈছিলে, ইফালৰ সিফালৰ সকলোখিনি সংৰক্ষিত হোৱা নাছিলে। গতিকে গৰীবদাস দেৱৰ ওপৰত পৰমাত্মাই সেই মৰমীয়াৰ আত্মাজনৰ মাধ্যমেৰে নিজৰ কমপ্লিট জ্ঞান দিলে। আৰু এজন গোপাল দাস নামৰ এজন দাদুপন্থী সন্তই সেয়া লিখিলে আৰু গৰীবদাস দেৱে কৈ আছিলে। এনেদৰে ধৰমদাস চাহেবদেৱেও লিখিছিলে, পৰমেশ্বৰ কবিৰ দেৱে কৈ আছিলে। কিন্তু ইমান সময় অতিবাহিত হোৱাৰ পিছত তাতে খেলি মেলি হোৱাটো স্বাভাৱিক আছিলে। সেইবাবে পৰমাত্মাই আদৰণীয় গৰীবদাস চাহেবদেৱৰ দ্বাৰা যথাৰ্থ জ্ঞান পুনৰ প্ৰকট কৰালে। আৰু ইয়াৰ প্ৰমাণ তেওঁ প্ৰথমতেই দিছিলে যে 12 নম্বৰ পন্থটো গৰীবদাস পন্থ হ'ব আৰু গৰীবদাস দেৱৰ মাধ্যমেৰে মোৰ বাণী পুনৰ প্ৰকট হ'ব, পোহৰলৈ আহিব। গৰীবদাস দেৱে কৈছে, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया यो काशी महे कबीर हुआ। গৰীবদাস চাহেবদেৱে কৈ আছে যে মই ইনক্লুডিং মি মানে গৰীবদাস সহিতে নানক দেৱক, আব্ৰাহাম চুলতান অধমক আৰু দাদু দেৱক কোৱা হয়। গৰীবদাস চাহেবদেৱে কৈছে আমাক সকলোকে পাৰ কৰালে কোনে? পৰমাত্মা কবিৰ দেৱে। আৰু কোন হয় কবিৰ দেৱ? যিয়ে ধানক ৰূপত, শিপিনী ৰূপত কাশীত 120 বৰ্ষলৈকে আছিলে। সেই পৰমক্ষৰ ব্ৰহ্ম, সেই সত্যপুৰুষ, তেওঁ অকাল মূৰত হয়, তেওঁ শব্দস্বৰূপী ৰাম হয়। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो काशी महे कबीर हुआ। अनंत कोटि ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं कुल के सिरजनहार। আদৰণীয় নানক চাহেবদেৱে কৈছে, যি গুৰু গ্ৰন্থ চাহেবৰ 24 নম্বৰ পৃষ্ঠাত অংকিত আছে সেই বাণী कि एक स्वान दुई स्वानी नाल बलके भौकाई सदा ब्यार, कोड छुड़ा जूठा मर्दार, ये धानक रूप रहा करतार। फाई तेरा एक नाम तारे संसार में एहो आस एहे आधार, और धानक रूप रहा करतार। फाई सूरत मलोकी वेश ए ठगवाड़ा ठगी देश, खरा सियाणा भौता भारी धानक रूप रहा करतार। পৰমাত্মাই সত্যলোকলৈ লৈ গৈছিল আদৰণীয় নানক চাহেবদেৱক। আকৌ পৰমেশ্বৰে তেওঁক বেই নদী পাৰত এৰি দিছিলে সশৰীৰে। তাৰপিছত পৰমাত্মাই তাত সত্যলোকত কৈছিলে যে মই কাশীত থাকোঁ, জিলাহীৰ কাম, শিপিনীৰ কাম কৰোঁ আৰু সতনাম দিম, তালৈ আহিবা। সতনামৰ পৰাই মুক্তি হ'ব পুত্ৰ, আন উপায় নাই। গতিকে নানক চাহেবদেৱে এখন চুলতানপুৰ চহৰত এজন নবাবৰ তাত তেওঁ মুদিখানাত চাকৰি কৰিছিলে। সেই চাকৰি বাদ দি দিছিলে, সঁচা চৰকাৰৰ চাকৰিৰ বাবে গুচি গ'ল। যেতিয়া বাৰাণসী গৈ পালে তেতিয়া দেখিলে যে সত্যলোকত যি চেহেৰা দেখিছিলে আৰু তাত দেখিলে যে এটা শিপিনীৰ ওপৰত কাপোৰ বৈ থকা। তেতিয়া কৈছিলে, ফাই सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश, खरा सियाणा बहुता बार ये धानक रूप रहा करतार। কৈছিলে, হে সৰল আত্মাসকল চোৱা, এই মানুহসকল চোৱা, তেওঁ নিজকে লুকুৱাই ৰাখিছে, এওঁ ঠগ হয়, এওঁ ঠগি আছে। মৰমতে কান্দি কান্দি কৈ আছিলে, এয়া বহি আছে ধানক ৰূপ ধাৰণ কৰি। আৰু এই প্ৰকাৰে দাদু চাহেবদেৱেও কৈছে, जिन को निज नाम दिया सोए सतगुर हमार, दादू दूसरा कोई नहीं ये कबीर सिरजनहार।
আৰু মুৰুক চাহেবদেৱে কৈছিলে, জপৰে মনে साहेब नाम कबीर जपोरे मन परमेश्वर नाम कबीर। আৰু পিছত কৈছে যে दास मलोक सलोक कहत है खोजो खसम कबीर जपोरे मन परमेश्वर नाम कबीर। বহুত দিশৰ পৰিক্ৰমা, কিন্তু আমি আপোনালোকক অলপ অলপ প্ৰমাণ দিম। আৰু আদৰণীয় নৰম দাসদেৱে কৈছে, আজ মোহে দৰ্শন দিয় জি কবীৰ, আজ মোহে দৰ্শন দিয় জি কবীৰ। सतलोक से चल कर आए, सतलोक से चल कर आए, काटन काल की जंजीर, आज मोहे दर्शन दियो जी कबीर, आज मोहे दियो जी कबीर। গতিকে এনেদৰে মহাপুৰুষসকলে পৰমাত্মাৰ গুণগান কৰিছে। আৰু গৰীবদাস চাহেবদেৱে কয়, अनंत कोट ब्रह्मांड का एक रति नहीं भार और सतगुरु पुरुष कबीर हैं ये कुल के सृजनार। গৰীবদাস চাহেবদেৱে নিজৰ অমৃতবাণীত পৰমাত্মাৰ মহিমা আৰু আমাক ভগৱানে আমাক ইয়াত যি ক্ৰিয়া কৰাৰ সংকেত দিছে, আদেশ দিছে, সেয়া বৰ্ণনা কৰিছে। এতিয়া আপোনালোকক শুনাম। এটি কৈছে, कस्तूरी नाम कबीर है ये बिन छेड़े मैं कंत, आद अंत की कहते हूँ पटतर कोई न संत। গৰীবদাস দেৱে কৈ আছে कि कस्तूरी नाम कबीर है बिन छेड़े मैं कंत, और आद अंत की कहते हूँ पटतर कोई न संत। যেনে ধৰক কস্তুৰীক কোনোবাই চুৱক বা নুচুৱক, তাৰ পৰা প্ৰপাৰ গোন্ধ ওলায়েই থাকে নিজে নিজেই, মানে পৰমাত্মা কবীৰদেৱৰ শক্তি নিজে নিজেই উজলি থাকে। যি সন্তই তেওঁৰ লগত জড়িত হৈ, যি ভগতে তেওঁৰ লগত জড়িত হৈ পৰমাত্মাৰ সৈতে, তেন্তে তেওঁ পলে পলে লগত থাকে আৰু আভাস কৰায় পৰমাত্মাই যে মই তোমাৰ লগতে আছোঁ পুত্ৰ। আৰু তাৰপিছত সেই ভগতে পলে পলে পৰমাত্মাৰ পৰা পোৱা লাভক অনুভৱ কৰে। গতিকে ইয়াত কৈছে যে কস্তুৰী নাম কবীৰ হে, পৰমাত্মাৰ পৰা প্ৰাপ্ত যি মন্ত্ৰ, পৰমাত্মাৰ শক্তি সেই মন্ত্ৰ জপ কৰাজনৰ ভিতৰত নিজে নিজেই কাৰ্য কৰিয়েই থাকে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পৰা কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। ছত্তীশগড়ৰ নিবাসী সত্যপ্ৰকাশ ইক্কাৰ কাহিনীও ঠিক তেনেকুৱাই। প্ৰথমে তেওঁ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল, কিন্তু তাৰ পৰা কোনো সুফল নোপোৱাত তেওঁ চাৰ্চৰ বা গীৰ্জাৰ সহায় লৈছিল, কিন্তু তথাপিও তেওঁৰ দুখ কষ্টবোৰ কমা নাছিল। সত্যপ্ৰকাশে ভূত প্ৰেতৰ বাধা আৰু বিভিন্ন গুৰুতৰ বেমাৰৰ দ্বাৰা অতিশয় জৰ্জৰিত আছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ চাৰ্চত প্ৰাৰ্থনা কৰিলে, তান্ত্ৰিকৰ ওচৰলৈ গ'ল, আনকি বহু ডাক্তৰকো দেখুৱালে, কিন্তু ক'তো কোনো স্থায়ী সকাহ পোৱা নাছিল। তাৰপিছত তেওঁৰ জীৱনলৈ এক এনেকুৱা সময় আহিল যিয়ে তেওঁৰ সকলো সমস্যাৰ সমাধান কৰি দিলে। আজি সত্যপ্ৰকাশ ডাঙৰীয়াই দৃঢ়তাৰে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে দেখুওৱা ভক্তি সাধনাৰ দ্বাৰা তেওঁৰ জীৱনত অদ্ভুত ধৰণৰ লাভ হৈছে। অৱশেষত এনেকৈ কি হ'ল যে তেওঁ নিজৰ পুৰণি সাধনা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ল'লে। আহকচোন কোনো সত্যপ্ৰকাশ ইক্কাৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ
2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামছীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ। এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে। আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফইড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি, কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে, এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লোঁ। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন শ্বিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল। তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে, আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে, আৰু যেতিয়া এইবোৰ দেখিলোঁ, তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল
এনেদৰে আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত সেই দৃশ্য মনত পেলোৱা মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব তুমি যি মোৰ ৰূপ দেখিছিলা মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছো মোক চিনি পোৱা এনেকুৱা প্ৰেৰণা হ'ল আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলোঁ হয় সেইটো ৰূপেই যাক মই দেখিছিলোঁ স্পষ্ট ৰূপে এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলোঁ নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে মানে মই সেই বাইবেলৰ কথা ভাবিলোঁ যে যি কোৱা হৈছিলে গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে হয় ছাৰ মই লাভ পাইছোঁ মই আগতে বহুত বেমাৰত পৰিছিলোঁ কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ তাৰ পৰা ৰেহাই পালোঁ আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি খুন্দা খাই আঁতৰ হৈ যায় বাকী মই ইমানেই সন্তোষ পালোঁ মই ভালদৰে শুব পাৰোঁ আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি ছাৰ দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি নহয় ছাৰ এই সকলোবোৰ মিছা কথা কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে তেওঁতো কয় জীৱ হামাৰি জাতি হে মানৱ ধৰ্ম হামাৰা হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ তেওঁতো নিজেই ফাদাৰ হয় কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ মই ইয়াতে এনেকুৱা কৰিলোঁ তাতে বহুত ভাল এনেকুৱা হৈছিলে বছ ইমানখিনিয়ে কয় আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক বিশ্বাস ৰাখক বছ ইমানখিনি কৈ এৰি দিয়ে আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক জীৱ হত্যা বাদ দিয়ক মাংস মদ এৰক যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব এই বাৰ্তা কেতিয়াও নিদিয়ে ছাৰ মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয় আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে যদি তুমি মাংস খোৱা হত্যা কৰা মদ মাংস ইত্যাদি খোৱা তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয় যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে আৰু যি আজি মই মানি আছো মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ মিছা কথা সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছো সেই ধৰ্ম গ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছো মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছো আৰু ভক্তি কৰি আছো আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ পৰম্পৰা কৰি আছিলোঁ খোৱা লোৱা সকলোবোৰ আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত চলি আছোঁ বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ ছাৰ আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে
যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দোষী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দোষী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবেই তেওঁ কৈছিলে, নায়কক দোষী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁৱেই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।